এই গাইছ গুড আফটাৰনুন এটা নতুন ভিডিঅ'লৈ স্বাগতম। তো গাইছ বলক দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু গাইছ ভিডিঅ'টোত যাতে বিতৰ্কৰ সৃষ্টি নকৰে অনুৰোধ থাকিলে। আৰু হয়, আপুনি শুনি আছে যে চুমি বৰা, বিশাল ফুকন, মৰমৰ ভাইটি আৰু মৰমৰ বাইদেউ আৰু তাৰ্তিক বৰদলৈ সকলোৰে মৰমৰ পত্নী। আৰু দেখাই শুনাই খুবেই বগা আৰু খুবেই ধুনীয়া আৰু বহুত ধুনীয়া দেখিবলৈ, হয়নে? একে ডিপলি একে সুন্দৰী, বহুত ধুনীয়া। আৰু ভাইটিটো খুবেই ধুনীয়া, বয়স যদিও 22 বছৰ। ভাইকে বায়েকক সম্পত্তি বহুত দিছে, গাড়ীয়ে গুড়াই বহুত দিছে। আনকি তেওঁ জিম কৰা মাহিলী তন্দামণি সন্দিকৈ নেকি ইমানখিনি নাজানো, 50,000 টকা সিয়েই দিয়ে। এই বহুতখিনি বস্তু দিছে, সা সম্পত্তি গাড়ীয়ে গুড়া অজস্ৰ দিছে। আনকি ভিনদেউকক ৰেঞ্জ ৰ'ভাৰ গাড়ী উপহাৰ দিছে। আৰু হয়তো শুনি আছে যে ট্ৰেডিং, শ্বেয়াৰ মাৰ্কেট, ষ্টক মাৰ্কেট বা আন কিবা এনেকুৱা ধৰণৰ প্লেটফৰ্মবোৰৰ পৰা সাধাৰণ ৰাইজৰ পৰা কোটি কোটি টকা প্ৰবঞ্চনা কৰি হয়তো চেলিব্ৰিটি বা এনেকুৱা ধৰণৰ অভিনেতা অভিনেত্ৰী শিল্পীয়ে বহুত টকা মাৰি হয়তো পলায়ন কৰিছে, হয়তো বিলাসী জীৱন যাপন কৰি আছে। আৰু হয়তো ইতিমধ্যে বহুতৰ নাম খুলিছে বা বহুতৰ নাম ইতিমধ্যে তালিকাত আহি পৰিছে। আৰু সেইসমূহ আপোনালোকে এই ভিডিঅ'টো স্পষ্টভাৱে জানিব পাৰিব। ভিডিঅ'টো স্কিপ নকৰাকৈ আপুনি চাওক। আৰু গাইছ হয়তো আপুনি এইসকল অভিনেতা বা শিল্পীৰ নাম হয়তো নুশুনাকৈ হয়তো আপুনি অসমত নাই। শুনি আছে যে যতীন বৰা, যে এজন অসমৰ জনপ্ৰিয় অভিনেতা, প্ৰস্তুতি পৰাশ, দিকচু, মন্টুমণি শইকীয়া, গীতালি, দীপলিনা ডেকা, নীল আকাশ, কুসুম কৈলাশ, নীলাক্ষী নেওগ আৰু বহুত এনেকুৱা বিভিন্ন শিল্পী, বিভিন্ন অভিনেতা এই ট্ৰেডিং জগতৰ লগত যদি জড়িতই নাছিল, যদি তেওঁলোকে ইয়াত ধন আত্মসাৎ বা এইবোৰত জড়িতই নাছিল, তেনেহ'লে যে বিশাল ফুকনে এওঁলোকৰ নাম কেনেকৈ ল'লে আপুনি ভাবকচোন। যদি যিটো কামত আপুনি জড়িত নাই, যিটো কামৰ বিষয়ে আপুনি নাজানে, যে কেনেকৈ তেওঁ তোমালোকৰ বা মোৰ বা আপোনাৰ নামটো কেনেকৈ ল'ব পাৰিব আপুনি কওকচোন। নে বাচিবলৈ, নে আন কিবা, নে তেওঁলোকে এইবোৰত জড়িত হৈ আছিল, নে আৰু বহুতো শিল্পী অভিনেতা হয়তো জড়িত হৈ আছে। ইতিমধ্যে আৰক্ষীয়ে, অসম আৰক্ষীয়ে শেষ সকিয়নি দিছে যে বহুতো শিল্পী, বহুতো অভিনেতা বা থিয়েটাৰৰ বহুতো ব্যক্তি ইয়াত জড়িত হৈ আছে। বহুত গৰম উঠি গৈছে। হয়তো আপুনি কটীয়া মন্টুমণি শইকীয়াক চিনি নোপোৱাকৈ নাই, হয়তো আপুনি চিনি পায় ভালকৈয়ে। তো তেওঁ যে লাইফত আহি কৈছে মই কোনো বিশাল ফুকনক চিনি নাপাওঁ, মই চুমি বৰাৰ লগত এটা গান কৰিছিলোঁ। হয় হৰে বাবু, কেনেকৈ জানিম? তই ক'লেই নহ'ব নহয়, সময়ে ঠিক কৰিব তুমি জড়িত আছিলানে নাই, যে তুমি ট্ৰেডিং কৰিছিলানে নাই, ট্ৰেডিঙৰ নামত তুমি প্ৰবঞ্চনা কৰিছিলানে নাই, সেইটো সময়ে ক'ব। সেইটো তুমি ফেচবুকত লাইভ আহি, ইনষ্টাত লাইভ আহি ক'লেই নহ'ব। আৰু যতীন বৰাই কৈছে যে মই সংবাদ মেল কৰিহে ক'ম। যে প্ৰস্তুতি পৰাশে কৈছে যে মই এই চুমি তুমি কাকোৱে চিনি নাপাওঁ, তাৰ্তিক বৰদলৈ পত্নী বুলি জানোহে। দীপলিনা ডেকাই কৈছে, ৰখিব। আৰু গাইছ দীপলিনা ডেকাই কৈছে যে মই চুমিৰ বিয়ালৈ গৈছিলোঁ তাৰ্তিকৰ খাতিৰত, যে তাৰ্তিক বৰদলৈৰ খাতিৰতহে গৈছিলোঁ, যে মই চুমি তুমিক একো চিনি নাপাওঁ। হাৰে একেই অভিনেত্ৰী, একেই শিল্পী সমাজৰ, যে তহঁতি চিনি নাপাবি, সেইটো কেনেকৈ মানিম? সেইটো আমি কেনেকৈ মানিম? আমি সাধাৰণ মানুহ কেনেকৈ মানিম? সেইটো সময়ে ক'ব, সেইটো আৰক্ষীয়ে বিচাৰ কৰিব, সেইটো আইনে আদালতে বিচাৰ কৰিব। তহঁতি আৰু ফেচবুকত পষ্ট এটা কৰি বা ৰিলছ এটা বনাই লাইভ এটা আহি আংবাং বকি দিলেতো নহ'ব যে মই জড়িত নাই, মই কাকো চিনি নাপাওঁ, মই যে ধন আত্মসাৎ কৰা নাই বা মই মানুহক প্ৰবঞ্চনা কৰা নাই। সেইটো তহঁতৰ যদি গাত, তহঁতি যদি জড়িতই নাই, তহঁতৰ নামসমূহ কেনেকৈ আহিল? এজন দুজন নহয়, ইমানখিনি যে শিল্পী, ইমানখিনি অভিনেতা যে জড়িত হৈ আছে ট্ৰেডিং জগতৰ লগত, কেনেকৈ? সেইটো মই কোৱা নাই, সেইটো নিউজে কোৱা নাই, সেইটো যে মাষ্টাৰ মাইণ্ড, ট্ৰেডিং জগতৰ মাষ্টাৰ মাইণ্ড 22 বছৰীয়া বিশাল ফুকনে কৈছে ন, সেইটো মই কোৱা নাই নহয়। সেইটো বিতৰ্ক নকৰিবি তহঁতি, আকৌ কৈছোঁ বিতৰ্ক নকৰিবি তহঁতি, কোনো কাৰণত বিতৰ্ক নকৰিবি। আৰু গাইছ এগৰাকী অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী দিকচু শৰ্মাকো মানে সকলোৱে কৈ আছে যে তেওঁক যদি গ্ৰেপ্তাৰ কৰা হয়, হয়তো সকলো ওলাই পৰিব। হয়তো চুমি বৰা য'ত লুকাই আছে বা য'ত পলাতক অৱস্থাত আছে, তেওঁ হয়তো ওলাই পৰিব। ইতিমধ্যে চুমি বৰা তেওঁলোকৰ ঘৰতে আছিল, আৰু তাৰ্তিক বৰদলৈও আছিল, আৰু দিকচু শৰ্মা ঘৰতে আছিল। আৰু দিকচুক যেতিয়া আটক কৰিব, তেতিয়া হয়তো সকলো কথা ওলাই পৰিব। এইটো স্পষ্টভাৱে এইটো মোৰ ফালৰ পৰাও অনুৰোধ থাকিল যাতে দিকচু শৰ্মাক যাতে গ্ৰেপ্তাৰ কৰে। আৰু তেনেকুৱা অসমৰ বহুত শিল্পী, বহুত অভিনেতা হয়তো আছে, জড়িত হৈ আছে। ইতিমধ্যে অসম আৰক্ষী সঞ্চালক প্ৰধান JP সিঙো এক সকিয়নি দিছে যে
বহুতো শিল্পী বহুতো অভিনেতাক ইতিমধ্যে গ্ৰেপ্তাৰ কৰা হ'ব বুলি এক সকিয়নি প্ৰদান কৰা হৈছে আৰু সাৱধানবাণী দিয়া হৈছে যে ট্ৰেডিং YBIৰ লগত যোন জড়িত হৈ আছে তেওঁলোকক অতি শীঘ্ৰেই জেললৈ নিয়া হ'ব বুলি অসম আৰক্ষী সঞ্চালক প্ৰধান GP সিঙে এক ইমেইল বিবৃতি যোগে প্ৰদান কৰিছে ইমেইল যোগে। আৰু গাইজ যদি নতুনকৈ ভিডিঅ'সমূহ চাইছে চেনেলটোত ছাবস্ক্ৰাইব কৰিব, ভিডিঅ'টোত লাইক কমেণ্ট কৰিব আৰু শেষলৈকে ধুনীয়াকৈ চাই থাকিব। গৰমত ঘামি জামি আপোনালোকৰ কাৰণে ভিডিঅ' বনাই আছোঁ আৰু কেনেকুৱা হৈছে জনাব। আৰু যদি কিবা কথা বতৰা কওঁতে যদি ভুল হৈছিল ক্ষমা কৰিব আৰু আগবাঢ়ি যোৱাত মোক আপোনালোকে সহায় কৰিব বুলি মই নিশ্চয় আশাবাদী। আৰু গাইজ বাদ বাকী একো নাই দিয়ক, ভিডিঅ'টো দীঘল নকৰোঁ। আৰু যিহেতু গৰম খুবেই পৰিছে, দেখিছে পূৰা ঘামি মেলি আছোঁ। আৰু গাইজ আজিলৈ ভিডিঅ' মানে এটা নতুন ভিডিঅ'লৈ ধুনীয়াকৈ আপোনালোকৰ মাজলৈ আকৌ আহি আছোঁ। বিতৰ্কৰ সৃষ্টি নকৰিব, ভিডিঅ'টো শেষলৈকে চাব, চেনেলটো ছাবস্ক্ৰাইব কৰিব। টাটা বাই বাই, জয় আই অসম।